দৰ্শকসকল মই আছো আজি এটি বহুত বেছি বিশেষ মন্দিৰত। এয়া মোৰ পিছফালে যে দেখিছে এয়া হৈছে মা মনসা। মা মনসাক অসমৰ ৰাজকুমাৰী বুলিও কোৱা হয়। আৰু মা মনসাৰ এই বিশেষ মন্দিৰটো আছে গুৱাহাটীৰ ৰাণী চাপৰিত। আৰু এই মা মনসাৰ মন্দিৰটোকে গড়লৰ মা মনসা মন্দিৰ বুলিও কোৱা হয়। মা মনসাৰ এই জাগ্ৰত মন্দিৰ ভাগ বহুত লোকে চিনি পায়। আৰু কোনোবাই যদি ধৰক চিনি নাপায়, এয়া মন্দিৰলৈ যাব বিচাৰে, গুগলত আপোনালোকে ৰাণী চাপৰি মা মনসা মন্দিৰ বুলি চাৰ্চ কৰি দিলে লোকেশ্যনটো ধুনীয়াকৈ ওলাই যায়। সেইধৰণে নিশ্চয় এয়া মন্দিৰলৈ যাব পাৰিব। এয়া মন্দিৰৰ এই ভিডিঅ'খিনি আজিৰ পৰা মই 6-7 মাহমান আগতে কৰি থৈ দিছিলে আৰু তেতিয়া এই মন্দিৰৰ বিভিন্ন নিৰ্মাণ কাৰ্যসমূহ চলি আছিলে। আৰু এতিয়ালৈ নিশ্চয় এয়া নিৰ্মাণ কাৰ্য বহুত আগবাঢ়িছে। তেতিয়াহ'লে বলক দৰ্শক, এয়া মন্দিৰৰ লগতে আজি আপোনালোকক মা মনসাৰো কিছুমান শাস্ত্ৰসন্মত তত্ত্ব আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মন্দিৰটো বৰ সুন্দৰ আৰু এয়া মন্দিৰলৈ গৈয়ে মই দেখা পালোঁ এই ধৰণে মাটিৰ কলহত কমেও ইয়াতে 5 লিটাৰমান তেল দিয়া আছে। কোনোবাই এই ধৰণে মা মনসাৰ উদ্দেশ্যে অখণ্ড জ্যোতি জ্বলাইছে। হয়, এই ধৰণেও মাটিৰ কলহত অখণ্ড জ্যোতি নিশ্চয় জ্বলাব পাৰি। আৰু ইতিমধ্যে মই আপোনালোকক ক'লোৱে, মই যাওঁতে এই ধৰণে বিভিন্ন নিৰ্মাণ কাৰ্যসমূহ চলি আছিলে। এতিয়া মই আপোনালোকক এয়া মন্দিৰৰ গৰ্ভগৃহলৈ লৈ গৈ আছোঁ। আৰু এয়া গৰ্ভগৃহত মা মনসাৰ কাষতে তেওঁৰ স্বামী ঋষি জৰৎকাৰুৰ এটি বৰ সুন্দৰ মূৰ্তি আছে। আৰু তাৰে কাষতে এয়া হৈছে ৰাণী চাপৰি অৰ্থাৎ গড়লৰ মা মনসা মন্দিৰৰ মূল মূৰ্তিভাগ। আৰু মা মনসাৰ এই মূৰ্তিভাগ ইমানেই ধুনীয়া, চাই থাকিলে হেঁপাহে নপলায়। আৰু মা মনসাৰ আনটো ফালে এই ধৰণে মা মনসা আৰু জৰৎকাৰু ঋষিৰ পুত্ৰ আস্তিক মুনিৰ এই ধৰণে বৰ সুন্দৰ প্ৰতিমূৰ্তি এটি আছে। মধ্য আৰু নামনি অসমত মা মনসাৰ পূজাৰ প্ৰচলন বহুত বেছি আছে। মা মনসা কেৱল মাত্ৰ সৰ্পৰ দেৱীয়ে নহয়, তেওঁৰ নামেই হৈছে মনসা, অৰ্থাৎ তেওঁ মানস অৰ্থাৎ মনৰ কামনা পূৰ্ণ কৰা দেৱী। সেইকাৰণে নামনি অসমৰ বিভিন্ন ঠাইত ঘৰত বিয়া বাৰু আদিৰ দৰে কিবা মাংগলিক কাৰ্য থাকিলে সদায় মা মনসাৰ পূজাভাগ আগতীয়াকৈ কৰি লোৱা হয়। বহুত লোকে শাওণ মাহৰ কৃষ্ণা পঞ্চমী তিথিত বছৰীয়াকৈ ঘৰত মনসা পূজা আৰু অষ্টনাগৰ পূজা পাতে। দুৰ্গা বৰ, মনক্কৰ আৰু সুকবি নাৰায়ণ দেৱ নামৰ 3গৰাকী কবিয়ে অসমত 3খন মনসা কাব্য ৰচনা কৰি থৈ গৈছে। আৰু এই পুথিকেইখনৰ পৰাই মনসা পূজাৰ প্ৰভাৱ আৰু প্ৰসাৰ অসমত যথেষ্ট বিস্তৃত হৈছে। কবি মনকৰদেৱে মা মনসাৰ যি কাব্য ৰচনা কৰি থৈ গৈছে, সেই কাব্যৰ ভাষা 14 শতিকাতকৈও পুৰণি। তদুপৰি অসমৰ পৌৰাণিক বিভিন্ন মঠ মন্দিৰতো মা মনসাৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ আৰু বিভিন্ন খনন কাৰ্যতো মা মনসাৰ বিভিন্ন মূৰ্তিসমূহ উদ্ধাৰ হৈছে। ইয়াৰ পৰা এইটোৱে বুজা যায় যে মা মনসাৰ পূজা অসমত আদিকালৰ পৰাই হৈ আহিছে। মা মনসাৰ পূজাক মাৰৈ পূজা বা মাৰে পূজা বুলিও জনা যায়। মা মনসাৰ আৰু বিভিন্ন নাম আছে, যেনে ধৰক পদ্মা, পদ্মাৱতী, বিষহৰী, নাগমাতা, কানী। আৰু এইকেইটা নামেৰে মা মনসা অসমত জনাজাত। মা মনসাৰ পূজা এদিনীয়া, 3দিনীয়া, 5দিনীয়া আৰু 7দিনীয়া পৰ্যন্তকৈ অনুষ্ঠিত কৰা হয়। নমস্কাৰ। আৰু মই ইয়াত সোমবাৰ এতিয়া বৰ্তমান 4 বছৰ ৰানিং চলি আছে। এতিয়া ৰাতিপুৱা আমাৰ ঠিক আহি এইবিলাক যা যোগাৰ কৰোঁতে আমাৰ 7:15মান বজাত আমাৰ পূজা আৰম্ভ হয়। ৰাতিপুৱা 8টা বজাৰ আগে আগে আমাৰ ৰাতিপুৱা যিখিনি আমাৰ কৰণীয় মা ভগৱতী নিত্যকৰ্ম, সেইখিনি আমি ইয়াতে বহি আমাৰ আইহঁতে এইবিলাক যা যোগাৰ কৰি ঠিক কৰি দিয়ে। তাৰপিছত মই আহি আসন চাসন পাতি এইবিলাখন তেওঁৰ মাৰ যিখিনি নিত্যকৰ্ম সেইখিনি আমি কৰে। ৰাতিপুৱা ইয়াতো কৰা যায়। আমাৰ সেইফালে গণেশ বাবা আছে, তাতো ৰাতিপুৱা নিত্যকৰ্মখিনি কৰি যায়, তাতো কৰা যায়। আৰু লগতে আমি এইখিনি পূজা শেষ কৰি পেলাই সমাপন কৰি যাত্ৰী আহিলে তেওঁলোকক শুশ্ৰূষা কৰি তেওঁলোকক বিদায় দি আমাৰ আকৌ মাৰ যিটো ভগৱতী, আমাৰ আগৰ পুৰণা ভগৱতী এজনী আছিলে, সেইটো আগৰ ৰুম এটাত ধুনীয়াকৈ সজাই থোৱা হৈছে। তাতো এনেকুৱাকৈ আছে, তাতো আমি মাৰ অলপ কৰণীয় নিত্যকৰ্মখিনি কৰোঁ। তাৰপিছত আহি ইফালে আমাৰ যিখিনি যাত্ৰী আহে তেওঁলোকক বহি আমি যিবিলাক উচৰ্গা পাতি কৰিব লাগে সেইবিলাক আমাৰ নিয়মত মতে আমি কৰা যায়। ভোগ মানে আমাৰ ইয়াতে আপোনাৰ পায়স, ভোগ আৰু খিচিৰি ভোগ চলে। হয়, আজি ধৰক আপুনি এটা মনত মানস কৰিছে যে মই মাৰ ওচৰত মানে এটা ভোগ এটা দিম, তেতিয়া আমাৰ অলপ মানে নিয়ম আছে, সেই নিয়মখিনি আমাৰ কৰণীয় মানে লয়। গতিকে আপুনি ঠিক ভোগ দিলে আমাৰ কমিটিৰ লগতো যোগাযোগ কৰিব পাৰে আৰু বা হঠাৎ আহি পেলাইও আমাৰ কৰা যায়। গতিকে আমাৰ সেই বস্তুখিনি ঠিক 10:30টাৰ পৰা 11:30 আগত মুঠৰ পৰা আহি পাব লাগিব। তাৰ আগে আগে আহি কৰণীয়াবিলাক উচৰ্গা কৰিব লাগিব, যিবিলাক খোৱা বস্তু থাকে মাৰ
নাগ বস্ত্ৰ হাবি জাবি এইবিলাক যে যোনে যি আনে সেইখিনি উচুকা কৰি আমি আমাৰ ঠিক 12 বা 5 মিনিটমান থকাত আমি দৰ্জা জপোৱা যায়। এতিয়া ভৰি হাত মুখ চুখ ধুই আকৌ মাৰ ভোগবিলাক উচুকা কৰা যায়, বলি হয়। ইয়াতে আমাৰ বহাগৰ যিটো আমাৰ কৃষ্ণ নাগ পঞ্চমী সেইটোত বলি হয়, আৰু এটা হয় শাওণ মাহত মিলে সেইটোত নাগ পঞ্চমী, সেইটোত আমাৰ বলি নহয়, বলি বহাগতে হয়। আৰু আমাৰ এতিয়া যিমান ছাগলী পাঠা এইবিলাক আহি থাকে, কোনোবা ভক্তবান ৰাইজে কিবা মাৰ মানস কৰিছে ছাগলী এটা লৈ আহিছে, যদিও তেওঁলোকে ভাবি আছে যে আমি বলি দিম, কিন্তু আমাৰ বলি নহয়, আমাৰ সদায় নহয়, বহাগত নাগ পঞ্চমীত বলি হয়। তাৰ বাহিৰে আমাৰ এই বিশেষ বস্তুখিনি আমাৰ উৎসৰ্গ কৰা হয়। ধন্যবাদ। হয়, ঠিক আছে। আৰু এইখিনি হৈছে ৰাণী চাপৰি মা মনসা মন্দিৰৰ গৰ্ভগৃহৰ বাহিৰৰ দৃশ্যখিনি। ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আমাৰ শাস্ত্ৰত বৰ্ণিত বিভিন্ন আমাৰ কাহিনীসমূহ এই ধৰণে বৰ সুন্দৰকৈ ছবি আকাৰে দেখুওৱা হৈছে। ইমান সুন্দৰ দৃশ্যসমূহেৰে আগুৰি থকা এয়া মা মনসা মন্দিৰত বহি থাকি যদি মা মনসাৰ সেয়া মৃন্ময় মূৰ্তিভাগ চাই থকা হয় নহয় দৰ্শকসকল, সঁচাকৈ কৈছোঁ এখন বেলেগ জগতত থকা যেন লাগে। আৰু এয়া মন্দিৰত আপোনালোকে দেখিছেনে বহুত ভক্তৰ ভিৰ হৈ আছে, মানে এনেকুৱা ভিৰ সদায়ে থাকে, কেতিয়াবাতো ইয়াতকৈও বহুত বেছি ভিৰ হয়। মানে বিভিন্নজনে বিভিন্ন উদ্দেশ্যে বা মনোকামনা পূৰ্ণ হোৱাৰ পিছত এই ধৰণে মাৰ ওচৰলৈ আহে। আৰু বহুতে ইয়াতে ছাগলী পাৰ ইত্যাদি এৰিও দিয়ে, আৰু মাক ভোগ হিচাপে ফল মূল প্ৰসাদ খিচিৰি পায়স ইত্যাদিও আগবঢ়ায়। আৰু এয়া মা মনসা মন্দিৰৰ সোঁফালে বৰ সুন্দৰকৈ এই ধৰণে প্ৰভু শ্ৰী গণেশৰ এই ধৰণে মূৰ্তি এভাগ আছে, ইয়াতেও পূজা হয় সদায়। আৰু মন্দিৰটোৰ আনটো দিশে অৰ্থাৎ মন্দিৰৰ বাওঁফালে এই ধৰণে শিৱলিংগ এভাগ আছে, আৰু এয়া চাওক শিৱলিংগ ভাগ কিমান বেছি ডাঙৰ, ইয়াতেও সদায় পূজা হয়। আৰু দৰ্শকসকল এয়া যে মোৰ লগত আছে, এয়া হৈছে এয়া মন্দিৰৰ কৰ্মকৰ্তাসকল, সেয়া আইসকল। তেওঁলোকে মানে ভক্তৰ যিখিনি মাৰ কাৰণে সামগ্ৰী আনে তেওঁলোকে ভিতৰত লৈ যায়, কাৰণ এয়া মন্দিৰৰ গৰ্ভগৃহত সকলোকে যাব নিদিয়ে। আজি মই ভিডিঅ' কৰিব আহিছোঁ কিবা এটা ধৰক উদ্দেশ্যত, সেইকাৰণে যাব দিছে, কিন্তু সকলোৱে যাব নোৱাৰে। যেতিয়া এয়া আইসকলে বৰ সুন্দৰকৈ গোটেই ভোগ ইত্যাদিখিনি লৈ গৈ বা ফুল ইত্যাদি যি আনে তেওঁলোকে বৰ সুন্দৰকৈ মাৰ ওচৰত লৈ যায়। আৰু এয়া হৈছে মন্দিৰৰ পুৰোহিত গৰাকী, আমিতো তেওঁলোকৰ কথা পাতিলোৱে। এয়া যে দেখিছে এওঁলোক হৈছে এয়া মন্দিৰৰ উপদেষ্টা আৰু তেওঁলোকৰ উপদেষ্টা। আৰু এটা কথা কওঁ দৰ্শকসকল, এয়া মন্দিৰৰ যিসকল লোক আছে তেওঁলোকৰ ব্যৱহাৰখিনি ইমান বেছি সুন্দৰ, মানে মন্দিৰলৈ আহিয়ে বহুত বেছি ভাল লাগি যায়। আৰু সকলোৱে মোক এই ভিডিঅ'টো কৰাত যথেষ্ট সহায় সহযোগিতা কৰিছে, সুন্দৰকৈ তথ্যখিনিও দিছে, গতিকে সকলোকে বহুত বেছি ধন্যবাদ জনাম। দৰ্শকসকল বৰ্তমান মোৰ লগত আছে এয়া ৰাণী চাপৰি মা মনসা মন্দিৰৰ সভাপতি। নমস্কাৰ। এতিয়া এওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম যে এয়া মন্দিৰৰ ইতিহাস বা কেনেকৈ এয়া মন্দিৰ সৃষ্টি হৈছিলে গোটেইখিনি কথা। নমস্কাৰ, মোৰ নাম শ্ৰী অখিল গোস্বামী, ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা পূজা সমিতিৰ বৰ্তমানৰ সভাপতি। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ, ইয়াৰ ইতিহাস লগত এটা প্ৰাকৃতিক ঘটনা জড়িত হৈ আছে। 1950 চনৰ বৰ ভূমিকম্পৰ সময়ত আমাৰ গাঁৱৰ উত্তৰ দিশত থকা ব্ৰহ্মপুত্ৰ নদীৰ যিখন চৰ আছে, যিখন চৰক আমি ৰাণী চাপৰি বুলি জনাজাত, সেই চৰত বিষাক্ত সাপ কিছুসংখ্যকৰ উপস্থিতি ধৰা পৰিছিল। আৰু এই আমাৰ চাপৰিত খেতি কৰা 7জনকৈ কৃষকৰ সৰ্পদংশত মৃত্যু হৈছিল। আৰু এই মৃত্যুৰ বিভীষিকাই সমগ্ৰ অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰিছিল। আৰু এই ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ সেই সময়ৰ যিসকল কৃষক তেওঁলোকে ত্ৰাসিত হৈ বিভিন্ন গুণী জ্ঞানী লোকসকলক সোধ পোছ কৰিছিল। লগতে শুৱালকুছিত হোৱা মাধৱ পূজাৰ দেউধাইক লগ কৰি ইয়াৰ যিটো সমাধান, ইয়াৰ যিটো পৰিত্ৰাণ পোৱাৰ কাৰণে উপায় বিচাৰিছিল। তেতিয়া তেওঁলোকে পৰামৰ্শ দিছিল যে ৰাণী চাপৰিত মা ভগৱতী আৱিৰ্ভাৱ হৈছে, গতিকে মাক যদি পূজা ভাগ কৰা নহয় তেতিয়াহ'লে ইয়াতকৈ আৰু যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু সেয়ে ৰাইজে ইয়াৰ পিছতে 1959 চনত ৰাণী চাপৰিত একেবাৰে অনুষ্ঠিতীয়াকৈ মাৰ পূজা ভাগ আৰম্ভ কৰিছিল। তাত 3 বছৰ পূজা কৰা হৈছিলে। 3 বছৰ পূজা কৰাৰ পিছত শেষবাৰৰ পূজাত যাত্ৰী পাৰ হৈ যোৱা নাও এখন ডুব গৈছিল, যদিও কোনো যাত্ৰী হতাহত নহ'ল। আৰু এই ঘটনাটোৱে কৃষক ৰাইজৰ মাজত আকৌ এটা ত্ৰাসৰ সৃষ্টি কৰিলে।
পৰৱৰ্তী সময়ত যদি তাত তেওঁলোকৰ বহুলভাৱে পূজা কৰা হয়, যাত্ৰীৰ সমাগম হয়, কিন্তু আকৌ প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ সম্ভাৱনা লক্ষ্য ৰাখি পূজাখন আমাৰ গাঁৱৰ পৰা স্থানান্তৰ কৰিলে। আমাৰ অলপ আগত থকা তেলিকুচি ঘটপাৰা প্ৰাথমিক বিদ্যালয়ৰ পিছফালে অস্থায়ীভাৱে 2 বছৰ তাত পূজা কৰা হৈছিল আৰু তাৰপিছত ইয়াত এই স্থানত অকণমান ৰাইজে মাটি ক্ৰয় কৰিলে। প্ৰথমতে তাতে সৰুকৈ এখন স্থাপন কৰি ইয়াত আমাৰ এই স্থানতে প্ৰথম পূজা মূৰ্তিসহ আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰা ৰাইজৰ সহযোগিতাত আৰু এই অঞ্চলটোৰ লোকসকলে মাটিখিনি আমাক ক্ৰয় কৰি আমি কিনিবলৈ সক্ষম হৈছিলোঁ আৰু ৰাইজৰ দান বৰঙণিৰ জৰিয়তে আৰু লাহে লাহে ইয়াত আমি প্ৰায় 10 বিঘা মাটি ইয়াত ক্ৰয় কৰি বৰ্তমান মন্দিৰটো আমি নতুনকৈ প্ৰতিষ্ঠা কৰিছোঁ আৰু এই মন্দিৰটো প্ৰতিষ্ঠা কালৰ পৰা এতিয়ালৈকে দিনে দিনে মাৰ প্ৰভাৱ, মাৰ আশীৰ্বাদ ৰাইজে নিশ্চয় পাইছে আৰু এই আশীৰ্বাদৰ ফলতে ইয়াত দৈনন্দিন যথেষ্ট ভক্তপাঠকৰ সমাগম দৈনন্দিন হয়। এই অনুষ্ঠানটোত আমি বছৰত 2বাৰকৈ পূজা অনুষ্ঠিত কৰোঁ। বহাগ মাহৰ কৃষ্ণ চতুৰ্থীত পৰা চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী আৰু অষ্টমী এই 5দিনীয়া কাৰ্যসূচীৰে মাৰ পূজা ভাগ কৰা হয়। পঞ্চমীৰ দিনাখন মূল পূজাখন হয় আৰু সেইদিনা আমাৰ গোটেইখিনি মা ভগৱতীৰ যিখিনি মাংগলিক কাৰ্য, হোম, যজ্ঞ, বলি গোটেইখিনিৰ জৰিয়তে উৎসৰ্গা হৈ পূৰ্ণাংগ পূজা ভাগ কৰা হয়। বিভিন্ন ধৰণৰ ওজা, ঢুলীয়া, বেণ্ড-পাৰ্টি আদিৰ জৰিয়তে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়। এক ধৰ্মীয় সনাতনী ধৰ্মৰ যিটো পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আমাৰ এই পূজা ভাগ সম্পন্ন কৰা হয়। লগতে আমাৰ শাওণৰ যিটো আমাৰ নাগ পঞ্চমী পৰে, সেইদিনা আমি এদিনীয়াকৈ পূজা ভাগ অনুষ্ঠিত কৰোঁ আৰু ইয়াত সদায় যাত্ৰীসকললৈকে আমি নিৰ্দিষ্ট সময় নাই, যাত্ৰীসকললৈকে মন্দিৰটো খোলা থাকে। কিন্তু নৰ্মেলি আমি 3মান বজাত আমাৰ মন্দিৰৰ দ্বাৰ অলপ বন্ধ কৰি থোৱা হয় আৰু 5 বজাত পুনৰ আৰতি কৰি চাকি বন্তি জ্বলোৱা হয়। মাজতে আমাৰ 12 বজাৰ পৰা 12:30 বজালৈ আধা ঘণ্টা সময় মন্দিৰৰ দ্বাৰ আমি বন্ধ কৰি ৰাখোঁ। সেইখিনি সময়ত মাক অন্ন দিয়া হয়। গতিকে লগতে যোৱাবেলি 2024 চনত আমি মাক নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেইদিনাখনেই সন্মানীয় মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সেইদিনা তেখেতে আহি ইয়াত আমাৰ পূজাৰ আমাৰ গোটেই অনুষ্ঠানটোৰ যিটো ইতিবৃত্ত তেওঁ নিজে ব্যক্ত কৰিছিল। লগতে আমাৰ এই অনুষ্ঠানটোৰ উন্নয়নৰ হকে তেখেতে 1 কোটি টকা ঘোষণা কৰি গৈছিল। আপুনি ইমান সুন্দৰকৈ গোটেইখিনি তথ্য আমাৰ ৰাইজৰ আগত দাঙি ধৰিলে, তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ অনুষ্ঠানটোৰ প্ৰচাৰ কৰাৰ কাৰণে। মাৰ সদায় এটা মাৰ প্ৰকৃত ভক্ত সেইজনে, যিগৰাকী ব্যক্তিয়ে মাৰ প্ৰচাৰ কৰে সেইজনে প্ৰকৃত অৰ্থত মাৰ ভক্ত, মায়ে প্ৰচাৰ বিচাৰে। গতিকে আপোনালোকক ধন্যবাদ। আপুনি নিশ্চয় এই অনুষ্ঠানটো প্ৰচাৰ কৰিব, তাৰ কাৰণে আপোনালোক আমাৰ কমিটিৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, জয় মা মনসা। মইতো গম নাপাওঁ, ধুনীয়াকৈ চাকি বন্তি দি ভিতৰত বহি আছে। এওঁলোকক যে দেখিছে, এওঁলোকে মোক চিনি পাই বৰ সুন্দৰকৈ মোৰ কাৰণে প্ৰসাদ ইত্যাদি লৈ গৈছে। সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰিছে, মোৰ মানে একদম বহুত বেছি ভাল লাগি গৈছে। তাকে এওঁলোকৰ লগত স্মৃতিখিনি এই ধৰণে ধৰি ৰাখিলোঁ। ওচৰতে ঘৰ ন সকলোৰে, এয়াই আৰু বহুত বেছি ভাল লাগিলে। ধন্যবাদ। আৰু দৰ্শকসকল, মা মনসা মন্দিৰটোৰ কাষতে সেয়া যে সেইফালে দূৰত বিল্ডিংটো দেখিছে, তাতে এয়া মা মনসা মন্দিৰৰ পুৰণা মা মনসাৰ মূৰ্তিভাগ এই ধৰণে থৈ দিয়া হৈছে আৰু ইয়াতেও তেওঁলোকে নিত্য পূজা বৰ সুন্দৰকৈ কৰে। আৰু এই বিল্ডিংটোতে এই ধৰণে কেইবাটাও কোঠা আছে আৰু কোঠাকেইটাৰ ওপৰত আপোনালোকে মন কৰিবচোন, পদ্ম পুৰাণত মা মনসাৰ যি ধৰণে কাহিনীখিনি বৰ্ণনা কৰা আছে, সেই কাহিনীৰ কিছু কিছু কথা ইয়াতে লিখি থৈ দিয়া আছে। ইয়াৰ অৰ্থটো এয়াই হৈছে যে তেওঁলোকে ইয়াতে এক বিশেষ তিথিত এয়া যে মূৰ্তিসমূহ দেখিছে, মা মনসাৰ সেয়া কাহিনীসমূহ মূৰ্তি আকাৰে মানে প্ৰচাৰ কৰে। এই যে ঘৰকেইটা আপুনি দেখিছে, এই ঘৰকেইটাত আমি মনসা মাৰ মানে গোটেইখিনি সংগতি ৰাখি ক'ত কেনেকে কি হয়, এই আলোকসজ্জাৰে আমি এই ঘৰকেইটাত আমি এই আমাৰ সন্মুখত থকা মূৰ্তিখিনি, মৃন্ময় মূৰ্তিখিনি আমি ব্যৱহাৰ কৰোঁ। আৰু ব্যৱহাৰ কৰোঁ যেতিয়া আমাৰ যিটো বাৰ্ষিক পূজা হয়, আমাৰ এপ্ৰিল মাহত হয়, কেতিয়াবা মে' মাহতো হয়, হ'লে আমি এটা আমাৰ বহাগ মাহৰ কৃষ্ণ পঞ্চমী তিথিত আমাৰ এই বাৰ্ষিক পূজাখন হয়। আৰু সেই বাৰ্ষিক পূজাখনতে আমাৰ মানে পূজা ভাগ কৰাৰ আগে আগে আমি গোটেইখিনি কথাত আমাৰ ক'ত কেনেকে কি লাগে মূৰ্তিখিনি আমি ব্যৱহাৰ কৰোঁ। আৰু মানে পদ্ম পুৰাণখনৰ মানে ভিত্তিত গোটেইখিনি তথ্য আমি সামৰিছো। আৰু আছে, আমি অনাগত দিনত যদি পাৰোঁ আৰু এনেকুৱাকৈ আছতীয়াকৈ ঘৰ মানে আমি আৰু বঢ়াৰ কাৰণে আশা ৰাখিছোঁ। আৰু সেয়া বেলকনিৰ পৰাই মা মনসাৰ বহুত বেছি
জাগ্ৰত এয়া মন্দিৰৰ চৌপাশ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই মন্দিৰটো যিহেতু গুৱাহাটীৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ কাষতে, সেইকাৰণে প্ৰায় এই ধৰণে আকাশমাৰ্গত উৰাজাহাজ দেখিবলৈ পোৱা যায়। এতিয়া কমেণ্ট কৰি ক'বচোন দৰ্শকসকল, আপোনালোকৰ কোনে কোনে এয়া মন্দিৰত গৈ পাইছে বা প্ৰায় সঘনাই যায়। ধৰক তাতে মাক কিবা উচৰ্গা কৰিও পাইছে, আৰু কোনোবাই ধৰক যাম বুলি ভাবি আছে কিন্তু যোৱা হোৱা নাই, হঠাতে আজি এই ভিডিঅ'টো দেখা পালে। আৰু কোনে এই মা মনসা মন্দিৰৰ ভাগৰ কথা জনা নাছিলে কিন্তু এতিয়া ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় যাম বুলি ভাবিছে। আৰু এয়া মা মনসা মন্দিৰৰ ওচৰতে থকা কোনোবাই মোৰ বাৰু ভিডিঅ' চাইনে? চাই যদি কমেণ্ট কৰি জনাব, জানি বহুত বেছি ভাল লাগিব। ঠিক আছে বাৰু দৰ্শকসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলো। যিমান পাৰিছো আপোনালোকক সুন্দৰকৈ মন্দিৰটো দেখাবলৈ চেষ্টা কৰিছো। আৰু লগতে এইটো কমেণ্ট কৰি ক'বচোন, আপোনালোকে এয়া মন্দিৰলৈ আগতে আহি পাইছেনে? যদি পোৱা নাই নিশ্চয় আহিব, বহুত বেছি ভাল লাগে। মাৰ মূৰ্তিৰ ভাগ ইমানেই মৃন্ময়, মাক চাই থাকিলেও হেঁপাহে নপলায়। আৰু ইতিমধ্যে ভোগ ইত্যাদি কেনেকৈ দিয়ে গোটেইখিনি মই আপোনালোকক দিছোৱে। এয়া মন্দিৰৰ যিসকল ধৰক মানে যিসকলে চোৱা চিতা কৰে আৰু সকলোৰে ফোন নাম্বাৰখিনিও দি দিছো। এই ধৰণে ফোন কৰি নিশ্চয় যোগাযোগ কৰি আপোনালোকে আহিব পাৰিব। ঠিক আছে দিয়ক বাৰু, তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। জয় মা কামাখ্যা, জয় মা মনসা, ওম নমঃ শিৱায়।